কথা ইতিমধ্যে কৈয়ে আছো আপোনালোককো কৈছো বা আমাৰ ওচি ছাৰকো কৈছো আমাৰ এটাই কথা যে ল'ৰাটো আমি ৰাতি যোৱাকালিৰ পৰা বৰ্তমান সময়লৈকে আমি বিচাৰি পোৱা নাই কিন্তু আমাৰ ইয়াতে মানে কি এটা আমাৰ হেৰি মানে সন্দেহ এটা হৈছে যে সন্দেহটো আমাৰ হৈছে পুলিচ প্ৰশাসনৰ ওপৰত কাৰণ পুলিচ প্ৰশাসন যোৱাকালি আমি যেতিয়া এজাহাত দিব আহিছিলো তেতিয়া তেখেতসকলে এজাহাত নললে যে ৰাতি পোহৰ হ'ব দে আছে কৰবাত কিবা এনেকুৱাকে তেনেকুৱাকে কিবা কথা কৈছিল আমি ইতিমধ্যে আমি অভিযুক্ত কেইজনৰ নামো কৈছিলো বা এজাহাৰত নামো লিপিবদ্ধ কৰিছিলো কিন্তু বৰ্তমান সময়লৈকে সেই এজাহাৰত আমি যিকেইটা নাম কৰিছিল নাম ওপৰ মানে উল্লেখ কৰিছিলো সেই নাম উল্লেখ কৰা ব্যক্তিকেইজনক বৰ্তমান সময়লৈকে থানাই বা সোধা পোছাও কৰা নাই বা এৰেষ্টো কৰা নাই তেনেকুৱা কিবা এটা হৈ আছে তাৰ উপৰিও আজি অলপ আগতে মানে দুটামান বজাত কিজানি গ'ল হিমাংশু লকৰ বুলি কোৱা তেখেতৰ ঘৰলৈকে গ'ল তেখেতে কিন্তু ৰাতিপুৱাৰ পৰা দোকানখন খোলা আছিল তেখেতৰ এখন গেৰেজ আছে সেই গেৰেজখন ৰাতিপুৱা মানে কি ৰাতিপুৱাৰ পৰা 12টা 12:30 মানলৈকে খোলা আছিল কিন্তু ৰাতিপুৱা এখেতসকলে যোৱাৰ আগত কল কৰি দিলে চাগে কিবা কিন্তু তেতিয়া মানে কি দোকানখন বন্ধ হ'ল তেখেতক বিচাৰি নাপালে আৰু অংশুমান লকৰ আৰু কোনোবা কিবা তেখেতসকলক মানে কি আমাৰ পুলিচ প্ৰশাসনে বৰ্তমান কৈছে যে তেখেতসকলক বিচাৰি নাপালে আৰু আমাৰ অতিকৈ দুখজনক কথা এইটোৱে যে ৰাতিপুৱাৰ পৰা বৰ্তমান সময়লৈকে আমাৰ বিচাৰি যোৱা নাছিল কিন্তু গধূলিৰ সময়ত পুলিচৰ এখন গাড়ী গ'ল বুলেৰো গাড়ী এখন গৈছে গৈ কিনে আমাৰ ল'ৰাও মানে কি তাত আছিলে তাত থকাৰ সময়ত বুলেৰো গাড়ীখনৰ পৰা আপোনাৰ 4জন নে 5জন পুলিচ নামি কিনে যিটো স্থানত ঘটনাটো সংঘটিত হৈছিল সেই স্থানলৈকে 4জন নে 5জন পুলিচ নামি গ'ল কিন্তু সেই গাড়ী যিখন গাড়ী গৈছিল সেই গাড়ীখন তাত আমাৰ 10 মিনিট সময় নৰলে সেই গাড়ীখন আমাৰ উভতি আহিল আৰু বেক সাইডত ঘূৰি আহিল তাৰ পৰা আমাক খবৰ দিয়াত আমিও খবৰ দিলো ইয়াৰ পৰা আমাৰ 10-12জন মান ল'ৰা গ'ল যোৱাৰ পিছত আমি তাত গৈ উপস্থিত হলো হোৱাৰ পিছত তাৰ পৰা পুলিচ কেইজন বিচাৰি আহি আছে আহি থকাৰ সময়তে আৰু ইফালৰ পৰা পুলিচৰ গাড়ী এখন গৈ কিনে তাত খাৰা হৈছে ৰখিছে ৰখাৰ পিছত আমাৰ আৰু এটা ডাউটৰ মানে কি কথা আহিছে আমাৰ মানে সন্দেহজনক কথা আহিছে এই কাৰণে আপোনালোকক অৱগত কৰিছো যে পুলিচ প্ৰশাসন যে এইটো ক্ষেত্ৰত মানে কি আমাৰ একেবাৰে মানে কি উত্তৰভাৱে জড়িত আছে এই কাৰণে আপোনালোকক কৈছো যে পুলিচৰ যিকেইজন মানুহ বিচাৰি গৈছিল তেখেতসকল গাড়ীত উঠি কিনে তেখেতসকল ডাইৰেক্ট মানে কি ইয়াত আহিব লাগে বা কৰবাত যাব লাগে তেনেকুৱা কৰা নাই আগত এখন দোকান আছে সেই দোকানখনত তাতে গাড়ীখন স্লো কৰি কিনে ৰখাইলে ৰখোৱাৰ পিছত আমাৰ যিকেইজন ল'ৰা আছিল তেখেতসকলে তাত ৰখিলে ৰখাৰ পিছত তাত 10 মিনিট মান আছে কিজানি 10 মিনিট নহয় খুব বেছি 5 মিনিট 10 মিনিট আছে তাত 10 মিনিট থকাৰ পিছত গাড়ীখন ঘূৰাই কিনে আৰু আমাৰ দলঙৰ ফালে গ'ল আৰু আমাৰ নকুলৰ ফালে গ'ল নকুলৰ আমি যিখিনি খালে ধোপা বুলি কওঁ আমি সেই খালে ধোপা দলঙৰ ওপৰত গাড়ীখন ৰ'ল পুলিচৰ গাড়ীখন ৰোৱাৰ পিছত তাত কিছুমানে চাধা খালে কিছুমানে চিগাৰেট খালে এনেকুৱাকে খাই কিনে আৰু গাড়ীখন উভতি আহিল আমাৰ ল'ৰাকেইটা যদি গাড়ীখন পিছা কৰিছিলো কিন্তু গাড়ীখন আমি ধৰিব নোৱাৰিলো মানে পুৰা ফুল স্পীডত আহিছে মানে এইটো ক্ষেত্ৰত ল'ৰা পুলিচ প্ৰশাসনক এই কাৰণত মানে কি মেকিং থকা বুলি আমি অনুভৱ হওঁ যে ৰাতিপুৱাৰ পৰা তেখেতসকল বিচাৰি যোৱা নাই গধূলিৰ সময়ত বিচাৰি গৈছে ধৰক আমি যিখিনি ঠাইত বিচাৰিছো তেখেতসকলক সেইখিনি ঠাইতে বিচাৰিছে বেলেগ ঠাই একো নাই কিন্তু বৰ্তমান সময়ত আমাৰ ভুক্তভোগীৰ পৰিয়াল তেখেতৰ দেউতাক তেখেতৰ বৰদেউতাক বৰমাক গোটেইখিনি ইয়াতে আছে কিন্তু পুলিচ প্ৰশাসনৰ পৰা মানে আমাৰ গাঁৱৰ গোটেইখিনি ৰাইজ প্ৰায়ভাগ ৰাইজ ইয়াতে আছে কিন্তু পুলিচ প্ৰশাসনৰ পৰা মানে কি ঘৰত গৈছে অকল ছোৱালীজনী আছিল তাত যাই কিনে সোধপোছ কৰিছে এইটো এটা বৰ্তমান আমি ন্যায় বিচাৰো ন্যায় আমাৰ ধৰক এনেকুৱাই তেখেত যে আমাৰ জীৱিত অৱস্থাত আছে সেইটোতো আমাৰ মনে নকয় তেখেত পুলিচৰ হেমাহিয়ে হওক বা তেখেতসকলৰ হেমাহিয়ে হওক সেইটো ক্ষেত্ৰত আমাৰ ল'ৰাজন একেবাৰে মৃত যেনে লাগে বাকি যিয়ে নহওক ভগৱানে তেখেতক সুস্থ ৰাখক তেখেত আগত যেনেকুৱাকৈ আছিল তেনেকুৱাকৈ আমাৰ মাজত মানে কি দিয়ক সেইটো আমাৰ এটা প্ৰথম দাবী তাৰ লগতে যেতিয়ালৈকে আমাৰ ল'ৰাজনক আমাৰ মাজত উপস্থিত কৰি নিদিয়ে বা আমাৰ যিকেইজন আমাৰ এজাহাৰত মানে কি নাম উল্লেখ কৰা গৈছে হিমাংশু ধৰক অংশুমান নকৰে ধৰক তেখেতসকলক এৰেষ্ট নকৰে তেতিয়ালৈকে আমাৰ
এই আন্দোলন মানে আমাৰ যিখিনি আমাৰ সহকৰ্মী আছে আমাৰ লগত তেখেতসকলে মানে কি ইয়াৰ পৰা ছাইড নহয় আমি বৰ্তমান ধৰ্ণা কৰা বুলিয়ে ক'ব লাগিব যিহেতুকে আমাৰ বিকল্প ব্যৱস্থা নাই আমাৰ ধৰ্ণাত বাহিৰেনো কি ব্যৱস্থা আছে বেলেগ ব্যৱস্থা আমি ধৰ্ণাটোক আগত লৈ কিনে আমি আশাবাদী বা আমি সম্পূৰ্ণ ন্যায় পাম তেনেকুৱা এটা ভাৱ হৈ আছে যদিহে আমি থানাৰ সন্মুখত ধৰ্ণা দি আমি সুফল নাপাওঁ বা সফল নাপাওঁ তেতিয়াহ'লে আমি পৰৱৰ্তী আমি এটা কাৰ্যসূচী লৈছোঁ সেইটো আমি নেশ্যনেল হাইৱে আমাৰ যিটো হাইৱে ৰোড আছে সেইটো আমি অৱৰোধ কৰিম কিছু খন্তেক পিছতে আৰু এইখিনি কালি মানে আমি খানা খাইছিলোঁ ইয়াতে ওচৰতে হেৰি খানা খাই থাকোঁতে খানা আমাৰ খাবলৈ হ'লে লাষ্টত আমি খাই কিনে ওলাই অহাৰ টাইমত ই বাইক লৈ কিনে অকলে আহিছে আহি কিনে কাৰ এখনত খুন্দা লাগিছে লাগি কিনে তাতে মাৰামাৰি হ'ল তাৰমানে সিহঁতক তাক মাৰিলে ল'ৰাজনক মাৰিছে বহুত মাৰিছে মই নিজে আছোঁ যেতিয়া মই বচাব গৈছোঁ তাক মোকো মাৰিছে মোক এইবিলাকতো মাৰি কিনে এইবিলাক ফাটাই দিছে এইবিলাকত মাৰিছে মাথা চাথা এইবিলাকতো মাৰিছে এইবিলাক তাৰপিছত এইফালে পিছতে মাৰিছে য'ত দেখাব নোৱাৰি এইবিলাকতো বেয়াকে মাৰিছে আৰু ইয়াকো মাৰিছে বহুত মাৰিছে তাকো তাৰপিছত মই কিবাকে বল থকাৰ কাৰণে মই পলালো মানে নামটো হিমাংশু কাকতি পিছত আৰু নামটো নাজানো কিন্তু চিনি পাওঁ মানে ইহঁতে টোটেলি ধৰক 12জন মান আছে থাকিলে মানে 7-8জন মানে মানে মাৰিছে আৰু কেইজনমান চাই দেখাও আছে আৰু মাজতে এনেকুৱা দিনতো ধৰক আৰপিৰ লগত কথা এতিয়া কি কাৰ্যসূচী মানে দিনতো আপোনালোকৰ কিবা কিবি পুলিচৰ লগত পুলিচৰ লগত কথা পাতিলো মানে ষ্টেটমেণ্ট ল'লে মোৰো এতিয়া একো মানে কি ন্যায় হোৱা নাই এই কথাটো বোলো পুলিচে একো না কিবা এটা কৰিছে আমাক ধৰণা দিছোঁ আমি আমাক ল'ৰাজন লাগে এতিয়া বেলেগ একো নাই ব্লক কৰিছে